হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰিদ্ধি বা নিবানৰ ওচৰত গৈছিল আৰু তেতিয়া তুমি কি ভাবিছিলা তোমাৰ কথা মই কোনোদিনে গম নাপাম। তোমাক মই বিশ্বাস কৰিছিলো অনুভূতিক মোৰ কোম্পানীৰ পৰা আঁতৰাই পঠালা তুমি মোক অনুভূতিৰ ফেক এপইণ্টমেণ্ট দিছিলা। বিএছ গ্ৰুপৰ লগত অনুভূতিৰ সম্পৰ্ক নাছিল, এতিয়া তোমাৰ লগত কৰা সকলো ডিল কেনচেল কৰিছো। এতিয়াৰ পৰা অনিৰ্বাণ কনষ্ট্ৰাকশ্যন হ'ব আমাৰ বিজনেছ পাৰ্টনাৰ বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুভূতিয়ে বেদক থেংক ইউ দিব আৰু তেতিয়া বেদই কি কাৰণত বুলি সুধিব আৰু তেতিয়া অনুই মোৰ নিৰ্দোষিতা প্ৰমাণ কৰাৰ বাবে বুলি বেদক ক'ব আৰু তেতিয়া বেদই মিছা কথা কেতিয়াও লুকাই থব নোৱাৰি, এদিন নহয় এদিন গম পাবই বুলি ক'ব আৰু এটা কথা ৰিদ্ধিমাই নিবানৰ লগত কৰা সকলো ডিল কেনচেল কৰিলে, এতিয়া ৰিদ্ধিমাৰ বিজনেছ পাৰ্টনাৰ মই বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ ডিংকিয়ে যি জোনৰ ওচৰত যাব আৰু তোৰ বোলে গা বেয়া মানে প্ৰেমৰ জ্বৰ নেকি বুলি ক'ব আৰু তেতিয়া জোনে তোৰ বেলেগ কথা নাই ন বুলি ক'ব আৰু তেতিয়া ডিংকিয়ে ফুচকা খাই বেছিকে গা বেয়া হল নেকি বুলি সুধিব আৰু তেতিয়া জোনে তই ক'ত গম পালি বুলি সোধা দেখিবলৈ পাব। ইফালে আকৌ চন্দিকাই অৰিখনৰ কাৰণে এজনী ছোৱালী চাব আৰু সেই ছোৱালীজনীৰ লগত চন্দিকাই মদ খাই ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া ছোৱালীজনীয়ে গাড়ী কিন্তু মই ড্ৰাইভ কৰিম বুলি ক'ব আৰু তেতিয়া চন্দিকাই কৰা আফটাৰ অল তুমিয়ে আমাৰ ঘৰৰ বোৱাৰী বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।